গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত কৃষিমন্ত্ৰী অতুল বৰা বোকাখাট বিধানসভা সমষ্টিৰ অন্তৰ্গত মহুৰামুখ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ ভয়ানক ছবি। স্থানীয় ৰাইজৰ অভিযোগ যে চিকিৎসালয়খনত পৰ্যাপ্ত সা সুবিধা আৰু ডাক্তৰৰ অভাৱ। এজন ফাৰ্মাচিষ্টে ৰোগীক ঔষধ লিখি দিয়ে। স্থানীয় ৰাইজে অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী মহোদয়ক অতি সোনকালে এজন স্থানীয় চিকিৎসক ডাক্তৰ নিয়োগ কৰিবলৈ আহ্বান জনায়। সমস্যা সমাধান নহ'লে ৰাইজক লৈ তীব্ৰ আন্দোলন কৰাৰ কথা উল্লেখ কৰে। পুৰণা এক্সপিৰিয়েঞ্চ থকা ডক্টৰ এজন নাথাকে ইমান ডাঙৰ এখন এই হস্পিটেলত। চৰকাৰী বুলি ক'লে ব্যৱহাৰ পাতিবোৰ কেলৈ তেনেকুৱা কৰে আপোনালোকে? প্ৰাইভেটবিলাকততো তেনেকুৱা ব্যৱহাৰ নকৰে। আপুনি চাওক, আপুনি ডক্টৰ নাথাকোঁতে আপুনি পেচেণ্টক ডক্টৰ হিচাপে আপুনি প্ৰেছক্ৰিপশ্যন লিখি দিছে, তেনেকুৱা মই পাইছোঁ, কিন্তু সেইবিলাক কথা আপোনাক কৈছোঁ জানো? প্ৰাইভেটটোতো এনেকুৱা ব্যৱহাৰ নকৰে ন। এতিয়া তাত ৰিচিপ্টত গৈছোঁ, আপোনাৰ এজনত মানুহজন বহি থকা নাই তাত, মই আকৌ বিচাৰি আহিবলগীয়া হৈছে ইয়ালৈ। তেতিয়াহ'লে সেইটো কি ক'ম মই কওকচোন? এতিয়া লেবৰেটৰী টেকনিচিয়ানৰ ওচৰলৈ গৈছোঁ, আপুনি লেবৰেটৰী টেকনিচিয়ান জেগাত বহি থকা নাই, তাত আছে। মই কৈছোঁ নেকি কথাটো? নহয় বহি আছোঁ, তেখেতে কাম নাই কাৰণে বহি আছোঁ, মই কৈছোঁ। নহয়, এইজনে কথা এটা কাৰণত হেৰি কৰি দিছে, ধৰি লওক মই কৰিছোঁ, কৰিব লাগিব দৰকাৰ হ'লে। অসুবিধাটো পোৱা নাই, এইজনেহে কৈছে তাৰমানে কথা। তেনেকৈ নহয়। এতিয়া মানে কি হ'ল দেই কথা, এইজনে কৈছে দেই, মই সুধিছোঁ ডক্টৰ মানে এক্সপিৰিয়েঞ্চ ডক্টৰ, হস্পিটেলখন ডাঙৰ যিহেতু, এৰিয়াটো ডাঙৰ, এক্সপিৰিয়েঞ্চ ডক্টৰ এজন হ'লে ভাল হয় বুলি কৈছোঁ কথাটো। এইক কৈছোঁ, তেখেতক কোৱা নাই বোলে কথাটো বোলে লগালোঁ শুনি লওক বোলে। মই বোলো শুনিছোঁ তথাপিও। এতিয়াতো ভিৰ হৈ থকা নাই। অনলাইন কৰিব লাগিব, দৰৱ কৰিব লাগিব, দৰৱ বিচাৰিব লাগিব, তাৰ বিন কাৰ্ড ভৰাব লাগিব, তাৰ ৰেজিষ্ট্ৰেশ্যন ভৰাব লাগিব, সেইখিনি কৰিব লাগিব 3 মিনিটৰ ভিতৰত। একেজন মানুহৰ লগতে ৰিচিপ্ট আপুনি কেৰিবেগ বিচাৰিব, কিবা বিচাৰিব। কেৰিবেগ বিচাৰিছোঁ মই কেতিয়া? আপুনি নাই বিচৰা, ইয়াত অনেক পেচেণ্ট, 100 পেচেণ্টক তেখেতক কওক। তেখেতক কওক, মই একো সুবিধা পোৱা নাই। এখেতে কৈছে যে এইটো বোলে এবাৰহে কয় বোলো, কথাটো সুধিছোঁ বোলে ৰিপিট কৰি দিবলৈ টাইম নাই, তেনেকৈ কৈছে। এতিয়া এজন ধৰি লওক ডক্টৰ নাথাকোঁতে এজনে ডক্টৰ পেচেণ্ট চাইছে, মই কিবা কৈছোঁ জানো? মই সেইবিলাক কেনেকুৱা হ'ল সন্মুখীন নহয়, এইজনৰ অথৰিটি নাথাকে যে ডক্টৰ হেৰি কৰা অথৰিটি নাথাকে। কিন্তু আজিলৈকে মই কমপ্লেইন কৰা নাই, কোৱাও নাই। শুনক, আপুনি শুনি লওক, তেখেতৰ অথৰিটি নাই, ঠিকে আছে, কিন্তু তেখেতৰ ওপৰৰ পৰা দিছে কাৰণে অৰ্ডাৰটো দিছে। এনেকুৱা ধৰণৰ কণ্ডিশ্যন হয় য'ত নেকি ডক্টৰ এটা নাথাকে, কেতিয়াবা ফাৰ্মাচিষ্টো নাথাকে। কথাটো কৈছোঁ, চলাব লগা হয়। কিন্তু থাকিব লাগে এখন মহুৰামুখ স্বাস্থ্য কেন্দ্ৰ। সেইটোকে কৈছোঁ। এতিয়া আপুনি ভিডিঅ' কৰিছে, আপুনি ভিডিঅ'টো কৰিছে, আল্টিমেটলি বুজাইছে যে আপুনি আমাক মানে কি কিবা নহয়, এইজনে মোক ধমকি দিয়া দি দিছে, তাৰমানে সেইটো কাৰণে কৰিবলৈ বাধ্য হৈছোঁ। প্ৰুফটো লাগে সেইটো কাৰণে। বাৰু এইটো দিয়ক। এইটো ক'ত লগাম? তাৰপিছত এইটো ৰাতিপুৱা খালী পেটত খোৱাৰ পাছত এইটো খালী পেটত।